ঘটনাস্থলীত উপস্থিত হয় আইজিপি অখিলেশ সিং। ঘটনাৰে জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সকলো ধৰণৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে আইজিপি গৰাকীয়ে। লগতে ৰাইজৰে সৈতে মত বিনিময় কৰি বৰপুখুৰী অঞ্চলত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপ আৰক্ষী চকী নোহোৱা পৰ্যন্ত আৰক্ষীৰ টহলৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰিছে আইজিপি অখিলেশ সিঙে। আমি ঠাইটো পৰিদৰ্শন কৰিলোঁ আৰু যিখিনি কৰিবলগীয়া আছে, যি একশ্যন ল'বলগীয়া আছে আমি লৈ আছোঁ। আৰু ৰাইজে ইয়াত ডিমাণ্ড কৰিছে পুলিচৰ ইয়াত এটা আউটপোষ্ট হ'ব লাগে। তো এইখিনিতো আমি এতিয়া পুলিচৰ পেট্ৰলিঙৰ ব্যৱস্থা কৰি দিছোঁ, যিহেতু এতিয়া নিৰাপদ থাকে। আৰু ইয়াৰ বিডিপিৰ লগতো মই কথা পাতিছোঁ, তো মিলি পেলাই চবে পেট্ৰলিং যে পুলিচ লগত আছেই, কোনো ধৰণৰ কোনো ঘটনা আকৌ ফাৰ্ডাৰ যে আমি বাঢ়িব নিদিওঁ। আৰু যি একশ্যন ল'বলগীয়া আছে দুষ্কৃতিকাৰীৰ ওপৰত সেইটো লোৱা হ'ব। এতিয়ালৈকে কেইজনক ধৰা হৈছে? কিবা ধৰাক মতলব আমাৰ এতিয়া কাৰ্যবাহী চলিহে আছে, সন্ধিয়ালৈকে আমি জনাব পাৰিম এতিয়ালৈকে কাক আমি কি কৰিম। ছাৰ, অলপ আগতে আপোনাৰ গোমাংস সহ আপোনাৰ আটক কৰা হৈছিলে এজন পাচলিৰ পৰা। এতিয়া এইখিনি ডিটেইলটো দিয়া উচিত নহয়, কেলৈ চলি আছে কাৰ্যবাহীটো আৰু লগে লগে ভেৰিফিকেশ্যন কেইটামান কৰা দৰকাৰ হয়। এইটো হৈ গ'লে সন্ধিয়াৰ ভিতৰত আপোনালোকে পাই যাব। কিছুমান সন্দেহজনক লোক স্থানীয় লোকে অভিযোগ কৰিছে কিছু সময় পূৰ্বে। এইখিনি ভেৰিফিকেশ্যন কৰা হ'ব, এইখিনি গোটেই ভেৰিফাই কৰা হ'ব কি ধৰণৰ মানুহ আছে। এজন এজন মানুহৰ ভেৰিফিকেশ্যন হ'ব আৰু তাৰ ওপৰত বেছ কৰি একশ্যন লোৱা হ'ব যি ল'বলগীয়া আছে। বয়সতে 38 বিঘা